ফ্ৰেণ্ডছ মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে ডুপ্লিকেট মেট্ৰিক পাছ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পৰা যায় মোবাইলতে মাত্ৰ 500 টকা। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপুনি আই বাটনত ক্লিক কৰি ভিডিঅ' চাব পাৰিব আৰু ইয়াৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিছোঁ, আপুনি তাত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনাক দেখুৱাম যদি আপোনাৰ মেট্ৰিকৰ প্ৰমাণ পত্ৰ যেনে চাৰ্টিফিকেট, এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা মাৰ্কশ্বিটত কিবা ভুল আহি গৈছে, আপোনাৰ নিজৰ নাম বা পিতৃ মাতৃৰ নাম বা জন্মৰ তাৰিখ বা ইলেক্ট্ৰিক ছাবজেক্ট কিবা ভুল আহি গৈছে আৰু আপুনি কাৰেকশ্যন কৰিব বিচাৰে, এইটো আপুনি কেনেকৈ কৰিব আৰু ইয়াৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব আপোনাৰ ঘৰতে আজিৰ ভিডিঅ'ত মই আপোনাক দেখুৱাম। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ আগতে ফ্ৰেণ্ডছ যদি আপুনি এতিয়াও আমাৰ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চলি থকা ভিডিঅ'ত যদি সাবস্ক্ৰাইব বটন আছে আপুনি ইয়াত ক্লিক কৰি আমাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে ফ্ৰেণ্ডছ আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই এতিয়া ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি দিছোঁ আৰু সাৰ্চ বাৰত টাইপ কৰিব SEBA সেৱা আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত যদি লিংক আহিছে sebaonline.org এই লিংকটো আপুনি ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে সেবাৰ অফিচিয়েল পেজটো চাওক ওপেন হৈ গৈছে। আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি অলপ জুম কৰিব। ইয়াত দেখা পাব সেবা অনলাইন সাৰ্ভিসেছ। আপুনি এই লিংকটোত ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আৰু এখন পেজ ওপেন হ'ব। অলপ সময় ৱেইট কৰিব লাগিব পেজটো ওপেন হৈ যাওক। তো ফ্ৰেণ্ডছ এতিয়া চাওক পেজ সেৱা ই সাৰ্ভিস পৰ্টেল এইটো ওপেন হৈছে। আপুনি প্ৰথমে পেজটো ডেস্কটপ সাইড কৰিব লাগিব। ইয়াৰ বাবে আপুনি তিনিটা ডটত ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰি আপুনি ডেস্কটপ সাইডত টিক চিন লগাই দিব। ইয়াতো টিক চিন লগাই দিয়াৰ লগে লগে পেজটো ডেস্কটপ মোডত ওপেন হৈ যাব। হয় চাওক ওপেন হৈ গৈছে। তো আমি এতিয়া যেহেতু কাৰেকশ্যন কৰিম ইয়াৰ বাবে ক্লিক কৰিব লাগিব কাৰেকশ্যনত। ইয়াত কাৰেকশ্যনত ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে আপুনি আপোনাৰ নাম এণ্টাৰ কৰিব লাগিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াৰ অফ এক্সামিনেশ্যন আপুনি কোনটো ইয়াৰত এক্সাম দিছিলে এইটো, লাষ্ট নেম অফ দ্য স্কুল, লাষ্ট ষ্টুডিঅ'ত আপুনি এইটো এণ্টাৰ কৰিব, এড্ৰেছ অফ দ্য স্কুল আপুনি এড্ৰেছটো এণ্টাৰ কৰিব, ভিলেজ বা টাউন এইটো আপুনি এণ্টাৰ কৰিব, পোষ্ট অফিচ এণ্টাৰ কৰিব, ডিষ্ট্ৰিক্ট ইয়াত বাক্সা দিয়া আছে আপুনি ইয়াত ক্লিক কৰিলে আপুনি বেলেগ বেলেগ ডিষ্ট্ৰিক্ট পাই যাব। আপোনাৰ যিটো এইটো আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব আৰু তলত আছে পিনক'ড আপুনি পিনক'ডটো এণ্টাৰ কৰিব আৰু নেম অফ এক্সামিনেশ্যন ইয়াত HSLC দিয়া আছে বাই ডিফল্ট আপুনি ইয়াত ক্লিক কৰিলে AHM পাই যাব। আপোনাৰ যিটো এইটো আপুনি চিলেক্ট কৰি ল'ব আৰু ইয়াত তলত দিয়া আছে চাওক আপলোড স্ক্ৰিনিক কপি, আপলোড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফৰ কাৰেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। ফ্ৰেণ্ডছ যিটো আপুনি কাৰেকশ্যন কৰিব বিচাৰে এইটো আপুনি আপলোড কৰিব লাগিব। প্ৰথমতে ইয়াত কাৰেকশ্যন কৰাৰ অপশ্যন দিয়া আছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত 300 টকা, এডমিট কাৰ্ডত 300 টকা, মাৰ্কশ্বিটত 300 টকা আৰু পাছ চাৰ্টিফিকেটতো 300 টকা। আপুনি যিটো কাৰেকশ্যন কৰিব বিচাৰে আপুনি এইটো টিক চিন লগাই দিব। মই এতিয়া এক্সাম্পল মই আপোনাক দেখুৱাইছোঁ। মই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ক্লিক কৰি ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এইটো চিলেক্ট হৈ গৈছে আৰু ফ্ৰেণ্ডছ ওপৰত চাওক আপলোড স্ক্ৰিনিং কপি। ইয়াত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো স্ক্ৰিনিং কৰি আপুনি আপলোড কৰিব লাগিব। JPEG বা PNG বা JPEG ফৰ্মেটত আপুনি আপলোড কৰিব লাগিব আৰু ইয়াৰ মেক্সিমাম চাইজ আপুনি দিব লাগিব 1 MB, ইয়াতকৈ বেছি হ'লে আপলোড নহ'ব। আৰু ফ্ৰেণ্ডছ আপুনি স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব প্লিজ ফিল অনলি ৰিকুৱাৰ্ড ফাইলছ। তো ফ্ৰেণ্ডছ আপোনাৰ যিটো কাৰেকশ্যন কৰিব লগা আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব। ৰেকৰ্ড ইন মাই ডকুমেণ্ট এজ আপুনি ইয়াত আপোনাৰ ডকুমেণ্টত যিটো দিয়া আছে সেইটো আপুনি এণ্টাৰ কৰিব আৰু টু বি কাৰেক্টেড এজ ইয়াত আপুনি আপোনাৰ শুদ্ধটো এণ্টাৰ কৰিব। প্ৰথমত দিয়া আছে নেম অফ কেণ্ডিডেট। যদি আপোনাৰ নামটো ভুল আছে তেতিয়াহ'লে আপুনি নামটো এণ্টাৰ কৰিব আৰু ইয়াত আপোনাৰ শুদ্ধ নামটো এণ্টাৰ কৰিব। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আপোনাৰ যিটো কাৰেকশ্যন কৰিব লগা আছে আপুনি ইয়াত প্ৰথমে এণ্টাৰ কৰিব আপোনাৰ ডকুমেণ্ট যিটো দিয়া আছে এইটো আৰু ইয়াত আপোনাৰ কাৰেকশ্যনটো এণ্টাৰ কৰিব। ইয়াত আপুনি স্ক্ৰল ডাউন কৰিব আৰু স্ক্ৰল ডাউন কৰি আপুনি আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু আই এম নট এ ডবলত ক্লিক কৰি আপুনি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব। প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাক পে'মেণ্ট কৰাৰ কাৰণে অপশ্যন আহি যাব। আপুনি ATM কাৰ্ডৰ মাধ্যমে আপুনি পে'মেণ্টটো কৰি ল'ব পাৰিব। পে'মেণ্টটো কৰাৰ পিছত আপোনাক এখন ৰিচিপ্ট দিয়া হ'ব আৰু আপুনি এই ৰিচিপ্টখনৰ মাধ্যমে আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছ মোৰ ওচৰত কোনো ডকুমেণ্ট নাই বা মোৰ এনেকৈ কোনো কাৰেকশ্যন কৰিব লগা নাই, মই আপোনাক দেখুৱাব পৰা নাই। আপুনি পে'মেণ্টটো নিজে কৰিব পাৰিব। তাৰোপৰি ফ্ৰেণ্ডছ যদি আপুনি কিবা জানিব বিচাৰে এইটো বিষয়ে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব, মই আপোনাক কম সময়ৰ ভিতৰতে ৰিপ্লাই দিম। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি আপুনি এতিয়াও আমাৰ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চাব আপোনাক বহুত বহুত ধন্যবাদ। কালি আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।